5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। 5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। 5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। 5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। 5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। 5 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ, আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব।